হয়, আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ ফলাফল ঘোষণা কৰা হৈছে। আমাৰ এমিতি একাডেমি এই বাইহাটা চাৰিআলি মাজমজিয়াত অৱস্থিত। বাইহাটা চাৰিআলি বুলি ক'লে এতিয়াতো এডুকেশ্যনেল হাব, য'ত যথেষ্ট সংখ্যক শিক্ষানুষ্ঠানৰ জন্ম হৈছে। তাৰ ভিতৰত এমিতি একাডেমি আমাৰ উন্নতমানৰ বিদ্যালয়কেইখনৰ ভিতৰত আমাৰ এখন বুলি আমি ক'ব পাৰোঁ। আজি আমি অতিকে গৌৰৱান্বিত, আনন্দিত হৈছোঁ যে আমাৰ কলা শাখা আৰু বিজ্ঞান শাখা দুয়োটা শাখাতে 100% উত্তীৰ্ণৰ হাৰ, আৰু বিশেষকৈ আমাৰ ছায়েন্সৰ যিটো ৰিজাল্ট আমি অতিকে আনন্দিত হৈছোঁ এইকাৰণেই যে প্ৰতিটি ষ্টুডেণ্টৰ ভিতৰত 22জনে 6জন ষ্টাৰ মাৰ্ক পাইছে, 28জনে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে। গতিকে এইটো আমাৰ কাৰণে এটা বৰ গৌৰৱৰ কথা। আৰু তাতোকৈ ডাঙৰ কথা যে এই ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বেছিভাগেই মেট্ৰিকত হয়তো তেওঁলোকৰ পাৰ্চেণ্টেজটো ইমান উন্নত নাছিলে, কিন্তু এমিতি একাডেমিত আহি তেওঁবিলাকে হয়তো 83, 84, 85 পাবৰ কাৰণে সক্ষম হৈছে। গতিকে আমি যথেষ্ট আনন্দিত হৈছোঁ, আৰু আমি আশা ৰাখিছোঁ যে আমাৰ যিসকল অভিভাৱক আছে তেখেতসকলেও সন্তুষ্ট হৈছে আমাৰ এই এমিতি একাডেমিত তেওঁবিলাকৰ ল'ৰা ছোৱালী এডমিশ্যন দি পেলাই। গতিকে আমি অদূৰ ভৱিষ্যতে আমাৰ এই ধাৰাবাহিকতাটো 2018ৰ পৰা এই 2026লৈকে যিটো 100% উত্তীৰ্ণৰ হাৰ, যিটো ধাৰাবাহিকতা, সেইটো ভৱিষ্যতেও আমি অক্ষুণ্ণ ৰাখিব পাৰিম বুলি আশা ৰাখিছোঁ। হয়, এমিতি একাডেমিৰ ফলাফলক লৈ আমি এইবেলি যথেষ্ট সন্তুষ্ট। আমাৰ বিজ্ঞান শাখাত 43গৰাকী ছাত্ৰ ছাত্ৰী আছিলে, তাৰ ভিতৰত 6গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে, আৰু ষ্টাৰ মাৰ্ক সহ 28গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু 15গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। একেদৰে কলা শাখাত আমাৰ পৰা 17গৰাকী ষ্টুডেণ্টে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, তাৰ ভিতৰত 7গৰাকীয়ে প্ৰথম বিভাগত আৰু 9গৰাকীয়ে দ্বিতীয় বিভাগত আৰু 1গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। আৰু ক্ৰমাগতভাৱে আমি 8মবাৰলৈ আমি 100% উত্তীৰ্ণ হ'লোঁ। আমাৰ কোনো শিক্ষাৰ্থী আজিলৈকে তাৰমানে অনুত্তীৰ্ণ হৈ পোৱা নাই। আৰু এইবাৰৰ যিটো ফলাফল, এই ফলাফলৰ বাবে মই আমাৰ এমিতি একাডেমিৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দক আমাৰ মেনেজমেণ্টৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।